সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিও সেই লৈ আহিছো মই এটা ৰেচিপি। সকলোৱে ৰান্ধিব জানে, তথাপিতো প্ৰত্যেকৰে ৰন্ধা প্ৰণালী বেলেগ বেলেগ আৰু সেই প্ৰণালী বেলেগ হ'লে খোৱাৰ সোৱাদটো বেলেগ হয়। সেইকাৰণে আপোনালোকক এই মাছ মাংস ৰন্ধা ভিডিঅ'বোৰ মাজে মাজে দি থাকোঁ। আজি এইখিনি ছাগলী মাংস আধা কিলো আছে, তাকে উলিয়াই মেলি ধুনীয়াকৈ এচামুচ নিমখ দি অকণমান সময় ৰাখি তাৰপাছত ভালদৰে 2-3 বাৰ পানীৰে ধুই ললোঁ। বজাৰৰ পৰা অনা মাছ মাংসবোৰ অকণমান ভালকৈ ধুই ল'ব লাগে, তেতিয়াহে মনটো ভাল লাগে। ইয়াত ধুই পখালি হোৱাৰ পাছত ইয়াত এতিয়া মই যোগ কৰিম এচামুচ হালধি, নিমখ সোৱাদমতে আৰু অকণমান ৰান্ধোতেও দিম। তাৰপাছত 2টা পিঁয়াজ পিহি লৈছিলোঁ সেয়া দিলোঁ, আদা নহৰু জোখমতে দিছোঁ। তাৰপিছত এচামুচ জিৰা গুড়ি, এচামুচ ধনিয়া গুড়ি আৰু এচামুচ ৰঙা জলকীয়াৰ গুড়ি দিছোঁ। লগতে ইয়াত দিছোঁ মই মিঠাতেল। এতিয়া এইখিনি খুব ধুনীয়াকৈ হাতেৰে সানি আধা ঘণ্টামান সময় মই থৈ দিম। তাৰপাছত বাকী বস্তুখিনি যোগাৰ কৰি ল'ম। এতিয়া কেৰাহীখনত দিছোঁ মই মিঠাতেল, আৰু মই বহুত মিঠাতেল দিয়া নাই কাৰণ মই মেৰিনেট কৰোঁতে মিঠাতেল অলপ দিছোঁৱেই সৰহকৈ। তাৰপাছত এইখিনি মিঠাতেলতে মই সকলোখিনি বনাবলৈ চেষ্টা কৰিম। ইয়াতে মই গৰম হোৱাৰ লগে লগে দিলোঁ গোটা জিৰা কেইটামান, 2টা লং, 1টা ইলাইচি আৰু কেঁচা জলকীয়া 2টা, তেজপাত এখিলা। আৰু ইয়াত মই এতিয়া যোগ কৰিছোঁ 2টা পিঁয়াজ অকণমান ডাঙৰকৈ কাটি লৈছোঁ, আৰু এইখিনি এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। যেতিয়াই ৰঙচুৱা হ'ব তেতিয়া মই ইয়াত কেৰাহীৰ পৰা এইখিনি কাঢ়ি ৰাখিম। এইখিনি আৰু এইটো জোখতে ৰাখিম। তেজপাতখন একাষৰীয়াকৈ থৈ তেলৰ পৰা পিঁয়াজখিনি লাহেকৈ টুকি আনি অন্য এখন প্লেটলৈ কাঢ়ি ৰাখিম। এতিয়া এইখিনি মই অকণমান ঠাণ্ডা হ'বলৈ দিম। তাৰপাছত যিখিনি মাংস মই আধা ঘণ্টাৰ আগতে মেৰিনেট কৰি ৰাখিছিলোঁ, সেই মাংসখিনি কেৰাহীখনত ৰৈ যোৱা তেলখিনিৰ ওপৰতে ঢালি দিম। ইয়াত মই আৰু বেলেগকৈ মিঠাতেল যোগ কৰা নাই, কাৰণ মই মাংসখিনি সানোতে অলপ মিঠাতেল দিছিলোঁ। গতিকে মই কৈছোঁ মই বহুত বেছি তেল ব্যৱহাৰ নকৰোঁ, কম তেলত সোৱাদ লগাকৈ ৰান্ধিবলৈ চেষ্টা কৰোঁ। এইখিনি কম জুইত এতিয়া মই ঢাকোনখন মাৰি গাপতে অলপ সময় সিজিবলৈ দিম। ইয়াৰ পৰা যিখিনি পানী ওলাব আৰু লগতে তেলৰে সৈতে গোটেইখিনি মিলি যাব পৰাকৈ এতিয়া মই ঢাকোন মাৰি ৰাখি থ'ম প্ৰায় 10 মিনিটমান সময়। এনেকৈ ৰান্ধি চাবচোন, ছাগলী মাংসটো খুব সোনকালে সিজে, যদিহে আপোনাৰ ছাগলী মাংসখিনি ভাল আহে। পিঁয়াজখিনি ঠাণ্ডা হ'ল। এতিয়া মিক্সিৰ বাতিটোত এই ঠাণ্ডা হোৱা পিঁয়াজখিনি লগতে আৰু এচামুচ মিট মছলাৰ গুড়ি যোগ কৰি অকণমান পানী দি এইখিনি এতিয়া ধুনীয়াকৈ মিহিকৈ পিচি ল'ম। এইফালে আকৌ মই ঢাকোনখন দাঙি দাঙি মাজে মাজে মাংসখিনিও লৰাই আছোঁ, কাৰণ মাংসখিনি ভালকৈ ভাজ খাব লাগিব। কাৰণ ইয়াত কেঁচা আদা নহৰু আৰু পিঁয়াজ গোটেইবোৰ আছে, গতিকে তাৰ গুণবোৰ নাইকিয়া হ'ব লাগিব। সেইকাৰণে ঢাকোনখন মাৰি প্ৰায় 2-3 মিনিটমানৰ মূৰে মূৰে আকৌ ঢাকোনখন দাঙি দাঙি এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। আগতে শাহুমায়ে কয়, মাংসৰ পৰা যেতিয়া তেল এৰাই নাযায় তেতিয়ালৈকে বোলে মাংসখিনি ভাজি থাকিব লাগে, তেতিয়া সোৱাদটো বহুত ভাল হয় খাবলৈ। মই সেই ৰন্ধা বঢ়াবোৰ ঘৰত তেনেকৈ আমি শিকিবলগীয়া নহৈছিলে। আমাৰ মাহঁতে আমাক ইমান ৰন্ধা বঢ়া কৰিবলৈ নিদিছিলে, কিন্তু ইয়াত বিয়া হৈ অহাৰ পাছত শাহুমাৰ পৰা প্ৰত্যেকবিধ বস্তুৱে ৰান্ধিবলৈ শিকিলোঁ। এতিয়া ইয়াত আলু যোগ কৰিলোঁ দেই। আলুখিনি দিবই লাগিব, মাংসত আমাৰ আলু এটুকুৰা নহ'লে নহ'ব। এয়া মাংসখিনি আলু দিয়াৰ পাছত আকৌ ঢাকোন মাৰি মাৰি সিজিছোঁ। চাওকচোন, মোৰ প্ৰায় শুকান নিচিনা হৈ গৈছে। এনেকৈ ভাজি ভাজি ৰংটো উলিয়াই লৈ যিখিনি মই পিঁয়াজ পিচি লৈছিলোঁ সেইখিনি এতিয়া ইয়াৰ ওপৰত ঢালি দিলোঁ। আকৌ এতিয়া এইখিনি অলপ সময় ভাজিম, আৰু ইয়াৰ পৰাও অকণমান পানী ওলাব,
গতিকে সেইখিনিয়ে সৈতে আকৌ অকণমান সিজিবলৈ ঢাকোনখন মাৰি জুইটো অকণমান বঢ়াই দিম। যদি খৰধৰ কৰিব বিচাৰে বা সোনকালে হোৱাটো বিচাৰে তেতিয়া এইখিনি সময়তে আপোনালোকে পানী যোগ কৰি প্ৰেছাৰত চিটি মৰাই ল'ব পাৰে। মই কিন্তু আজি কেৰাহীৰ সোৱাদেই ল'ম, সেইকাৰণে এইখিনি আৰু ঢাকোন মাৰি ৩-৪ মিনিটমান সময় সিজিবলৈ দিম। এয়া ঢাকোনখন খুলি পেলাই আকৌ এবাৰ চাওঁ। এয়া চাওকচোন ইমান ধুনীয়া ৰং উঠিছে। এতিয়া হেতাখনেৰে অকণমান লৰাই লৈ জোখমতে পানী দিম। ইয়াত মই অকণমান পানী বেছিকৈ দিম, কাৰণ মই কেৰাহীখনতে যিহেতু সিজাই ল'ম মাংসখিনি, সেইকাৰণে যিখিনি জোখত আঞ্জাখন ৰাখিম তাতকৈ অকণমান বেছি পানী যোগ কৰিম। এতিয়া গেছটো বঢ়াই লৈ 15-20 মিনিটমান সময় উতলিবলৈ দিম। এইখিনি মোৰ মাংসখিনি খুব ধুনীয়াকৈ সিজিলে। এতিয়া ইয়াৰ ওপৰত ছটিয়াই দিম জালুকৰ গুড়ি। এতিয়া ঠাণ্ডা পৰিছে, গতিকে জালুকৰ গুড়ি দি মাংস খাই ভালেই লাগে। যিকোনো মাংসই কেৰাহীৰ পৰা অন্য এটা পাত্ৰলৈ কাঢ়ি ৰাখিম। মোৰ ছাগলী মাংসৰ ৰেচিপিটো যদি ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ সামৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।